আন্তৰিকতাৰে সৈতে আঁকোৱালি লৈছে আৰু ময়ো তেখেতসকলৰ এই আত্মপ্ৰত্যয় আৰু তেখেতসকলৰ যিটো উৎসাহ দেখি মোৰ মনত অকণো সন্দেহ নাই যে বিজেপি দলৰ প্ৰাৰ্থী হিচাপে মই দিছপুৰ সমষ্টিৰ সাধাৰণ ভোটাৰৰ ৰাইজৰ মনৰ আস্থা আদায় কৰিবলৈ সক্ষম হৈছোঁ আৰু বৰ উলহ মালহেৰে সৈতে ৰাইজ ওলাই আহিছে আৰু নিৰ্বাচনৰ দিনাখন ৰাইজে সেই সিদ্ধান্ত ল'ব। ৰাইজৰ সেই সিদ্ধান্তক মই সদায় সন্মান কৰিম, কিন্তু বডি লেংগুৱেজ দেখি এইটো কথা একেবাৰে অৱধাৰিত যে বিজেপি দলৰ জয়ী হ'ব আৰু অকল দিছপুৰতেই নহয়, গুৱাহাটীৰ আটাইকেইটা সমষ্টি মাননীয় মুখ্যমন্ত্ৰী আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ কথাটো মই নকলোৱেই। জালুকবাৰী সমষ্টিত আমাৰ 5টা সমষ্টিত আমি ভীষণ সংখ্যাধিক্য ভোটত আমাৰ বিজেপি আৰু মিত্ৰ দলৰ প্ৰাৰ্থী আমি জয়ী হৈ আহিব পাৰিম। প্ৰচাৰটো চলাবই আৰু বেছি দিন নাই, গতিকে আটাইকেইটা পলিটিকেল পাৰ্টিয়ে চলাব, কিন্তু ৰাইজে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰি থৈছে। গতিকে ৰাইজ ইমান জনা বুজা, ইমান সচেতন, ৰাইজে জানে যে অসমত বিজেপি দলৰ চৰকাৰখন প্ৰতিষ্ঠিত হ'লেহে অসমে তড়িৎ গতিত অতি খৰতকীয়াভাৱে সকলোৰে জীৱন আৰু সম্পত্তিৰ সুৰক্ষা প্ৰদান কৰাৰ লগে লগে বিজেপি দলৰ চৰকাৰে অসমৰ মানুহৰ যিটো পৰিচয়, যিটো আইডেণ্টিটি, সেই পৰিচয় বিজেপি দলৰ চৰকাৰে সদায় সকলো সময়তে সৰ্বদা সেইটো ৰক্ষণাবেক্ষণ দিবৰ কাৰণে আৰু ইয়াক আগবঢ়াই লৈ যাবৰ কাৰণে বিজেপি দল সংকল্পবদ্ধ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।